আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, কিলোমিটাৰৰ পৰা মিটাৰলৈ নিয়া। ইয়াতে আমাক দুটা একক দি আছে, কিলোমিটাৰ আৰু মিটাৰ। আমাক সদায় দুটা কথা মনত ৰাখিব লাগিব বা দুটা নিয়ম মনত ৰাখিব লাগিব। প্ৰথম নিয়মটো হ'ল যিকোনো এককক আমি যদি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰোঁ তেনেহলে সদায় কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। আৰু যে একক দুটাৰ মাজৰ সম্পৰ্ক আছে সেই সম্পৰ্কৰে পূৰণ কৰিব লাগিব। আৰু ২ নম্বৰ নিয়মটো হ'ল আমি যদি সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰোঁ তেনেহলে সদায় আমাক হৰণ কৰিব লাগিব। আৰু যে একক দুটাৰ মাজৰ সম্পৰ্ক আছে সেই সম্পৰ্কতে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। ইয়াতে দুটা একক দি আছে, কিলোমিটাৰ আৰু মিটাৰ। এতিয়া কোনটো একক ডাঙৰ হয় আমাকতো জানিবই লাগিব। আমি জানো কি হয় কিলোমিটাৰ এককটো কি হয় ডাঙৰ হয় আৰু মিটাৰ এককটো কি হয় সৰু হয়। ইয়াত আমাক কি কৈছে? ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিব কৈছে। সেইকাৰণে কি হৈ যাব? পূৰণ হ'ব। আৰু একক দুটাৰ মাজৰ যিখিনি সম্পৰ্ক আছে সেই সম্পৰ্কৰে পূৰণ হ'ব। একক দুটাৰ মাজৰ সম্পৰ্ক কিমান আছে? 1000। 1 কিলোমিটাৰ সমান কি হয়? 1000 মিটাৰ। বা 1000 মিটাৰ সমান কি হ'ব? 1 কিলোমিটাৰ। এটা কেনেকৈ কৰিব লাগে চাও হা। ইয়াতে এ নম্বৰ কিমান দি আছে? 15 কিলোমিটাৰ। এটা আমাক এই কিলোমিটাৰটো কি কৰিব লাগে? মিটাৰ এককলৈ কনভাৰ্ট কৰিব বা পৰিৱৰ্তন কৰিব লাগে। আমি জানোই ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিবলৈ সদায় পূৰণ কৰিব লাগে। আৰু এই একক দুটাৰ মাজত যিখিনি সম্পৰ্ক আছে সেই সম্পৰ্কৰে পূৰণ কৰিব লাগে। 15 আছিল 15 লিখা হ'ল। যেহেতু ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিম সেইকাৰণে পূৰণ দিয়া হৈছে। আৰু কিলোমিটাৰ আৰু মিলিমিটাৰৰ মাজত কিলোমিটাৰ আৰু মিটাৰৰ মাজত সম্পৰ্ক কিমান আছিল? 1000। সেইকাৰণে 1000 দি গুণ দিয়া হৈছে। এটা আমাক কি কৰিব? এইখিনি গুণ কৰিব লাগে। আমি জানো যিকোনো সংখ্যাৰ সফালে যদি শূন্য থাকে শূন্যবিলাক বাদ দি প্ৰথমে আমাক কি কৰিব লাগে? গোটা সংখ্যা গুণ কৰিব লাগে। গুণ কৰাৰ পিছত যি গুণফল বাহিৰ হ'ব এই গুণফলৰ পিছত আমি যিকেইটা শূন্য বাদ দি থম এই শূন্যকেইটা বহুৱাই দিলে হয়। এটা কি হ'ব? 1 আৰু 15 গুণ কৰিলে কি হ'ব? 15 হ'ব। সফালে কেইটা শূন্য আছিল? 3টা। এই 3টা শূন্য বহুৱাই দিয়া হয়। মিটাৰ আছিল মিটাৰ। এটা বি নম্বৰটো এটা কিমান দি আছে? 18 কিলোমিটাৰ। 18 দিয়া হৈছে। যেহেতু আমি কি কৰিম ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰি আছো পূৰণ কৰিব লাগে। আৰু একক দুটাৰ মাজৰ সম্পৰ্কৰে পূৰণ কৰিব লাগে। কিলোমিটাৰ আৰু মিটাৰৰ মাজত কিমান সম্পৰ্ক আছিল? 1000। সেইকাৰণে যে পূৰণ দিয়া হৈছে আৰু 1000 দি পূৰণ দিয়া হৈছে। সফালে শূন্য 3টা আছে বাদ দি থো। 18 এক গুণ কি হ'ব? 18। সফালে 3টা শূন্য আছিল 3টা শূন্য বহুৱাই দিয়া হয়। মিটাৰ আছিল মিটাৰ দিয়া হয়। সি নম্বৰটো কিমান দি আছে? 28 কিলোমিটাৰ। 28 লিখা হৈছে। যেহেতু আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰি আছো সেইকাৰণে পূৰণ দিয়া হ'ল। আৰু একক দুটাৰ মাজৰ সম্পৰ্ক কিমান আছিল? 1000। সেইকাৰণে 1000 দি পূৰণ দিয়া হৈছে। যেতিয়া আমি 1000 দি পূৰণ দিম কিলোমিটাৰৰ পৰিৱৰ্তে কি কৰিব লাগিব? মিটাৰ এককলৈ লিখিব লাগিব। সে মিটাৰ লিখা হৈছে। তাৰপিছত কি হ'ব? 28 আৰু 1 গুণ কৰিলে কিমান হ'ব? 28 হ'ব। সফালে কেইটা শূন্য বাদ দিয়া হৈছিল? 3টা। এই 3টা শূন্য বহুৱাই দিয়া হয়। মিটাৰ আছিল মিটাৰ। এটা কিমান দি আছে? 45 কিলোমিটাৰ। 45 লিখা হৈছে। ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰি আছে সেইকাৰণে পূৰণ দিয়া হ'ল। আৰু একক দুটাৰ মাজৰ সম্পৰ্ক কিমান আছে? 1000। 1000 দি গুণ দিয়া হ'ল। যেতিয়া আমি 1000 দি গুণ দিম তেতিয়া কি হ'ব? এই কিলোমিটাৰ এককৰ পৰিৱৰ্তে মিটাৰ এককটো আহি যাব। এই মিটাৰ একক দিয়া হৈছে। সফালে শূন্য থাকিলে আমি সদায় গুণ কৰোঁতে কি কৰিব লাগে? বাদ দি থব লাগে। বাদ দি প্ৰথমে গোটা সংখ্যা গুণ কৰিব লাগে। কি হ'ব? 45 এক গুণ কি হ'ব? 45। সফালে কেইটা শূন্য আছিল? 3টা। এই 3টা শূন্য বহুৱাই দিয়া মিটাৰ আছিল মিটাৰ। এটা কিমান দি আছে? 86 কিলোমিটাৰ। 86 দিয়া হ'ল। যেহেতু ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰি আছো সেইকাৰণে কি হ'ব? পূৰণ দিয়া হৈছে। আৰু একক দুটাৰ মাজৰ সম্পৰ্ক কিমান আছিল? 1000। 1000 দি গুণ দিয়া হৈছে। যিকোনো সংখ্যাৰ সফালে শূন্য থাকিলে শূন্যবিলাক আমি বাদ দি থম। বাদ দি প্ৰথমে গোটা সংখ্যা গুণ কৰিম। 86 আৰু 1 গুণ কৰিলে কিমান হ'ব? 86 হ'ব। বা 86 আৰু 1 মাল্টিপল কৰিলে কিমান হ'ব? 86 হ'ব। সফালে কেইটা শূন্য আছিল? 3টা। 3টা শূন্য বহুৱাই দিয়া হয়। মিটাৰ আছিল মিটাৰ দিয়া হয়। এটা কিমান দি আছে? 93 কিলোমিটাৰ।
93 আছিল দিয়া হল যেহেতু ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰি আছো এইকাৰণে পূৰণ দিয়া হৈছে আৰু একক দুটাৰ মাজৰ সম্পৰ্ক কিমান আছিল 1000 এই 1000 দি গুণ দিয়া হৈছে যেতিয়া আমি 1000 দি গুণ দিম কি কৰিব লাগে এই 1 কিলোমিটাৰ পৰা মিটাৰ লিখা হৈছে আবার 93 এক গুণ কিমান হ'ব 93 আৰু হলে কেইটা শূন্য আছিল তিনিটা শূন্য বহুৱাই দিয়া হল এই মিটাৰ আছিল মিটাৰটো দিয়া এনে ধৰে আমি যিকোনো একক পৰিৱৰ্তন কৰিব লাগিব আমাক দুটা কথা ভালদৰে মনত ৰাখিব লাগিব প্ৰথমটো হল আমি যদি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰো তেনেহলে সদায় কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু একক দুটাৰ মাজৰ সম্পৰ্কৰে পূৰণ কৰিব লাগিব আৰু যদি আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰো তেনেহলে সদায় আমাক হৰণ কৰিব লাগিব আৰু যি একক দুটাৰ মাজৰ যিখিনি সম্পৰ্ক থাকিব এই সম্পৰ্কৰে হৰণ কৰিব লাগিব এনেদৰে আমি যিকোনো সংখ্যাই একক পৰিৱৰ্তন